শতিকাৰ আটাইতকৈ ভয়ংকৰ সংকট হিচাপে পৰিগণিত হোৱা বিশ্বত্ৰাস কৰোনা মহামাৰীৰ বিৰুদ্ধে মানৱ সমাজৰ যুঁজ আজিও অব্যাহত। অদৃশ্য শত্ৰু কৰোনাৰ বিৰুদ্ধে এই নিৰন্তৰ যুঁজৰ অন্ত কেতিয়া পৰিব তাৰ কোনো নিশ্চয়তা নাই। তাৰ মাজতো আশাবাদী বিশ্বৰ প্ৰতিগৰাকী নাগৰিক সজাগ সচেতনতাৰ বাহিৰে এই অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ মানৱ সমাজৰ হাতত কোনো বিকল্প পন্থা নাই যদিও ইতিমধ্যে উপলব্ধ কোভিড ভেকচিনেই একমাত্ৰ সাৰথি সকলোৰে বাবে। চৰকাৰেও যৎপৰোনাস্তি প্ৰয়াসেৰে দেশবাসীক ভেকচিনেশ্যন কৰোৱাৰ বাবে উজাৰি দিছে সৰ্বস্ব। দেশৰ আগশাৰীৰ কোভিড যোদ্ধাস্বৰূপ স্বাস্থ্যকৰ্মীসকলেও দিবা-নৈশ একাকাৰ কৰি প্ৰতি হৈছে মানৱ সেৱা। দুৰ্গম আওহতীয়া অঞ্চলত চৰকাৰে ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে। এয়া ডিমা হাছাও জিলাৰ হাৰাংগাজাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ডিটক্সেৰা অঞ্চল। ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগৰ এই ডিটক্সেৰা অঞ্চলত আজিও নাই সুচল যাতায়াতৰ ব্যৱস্থা। বাৰিষা এনেদৰেই জাতিংগা নৈৰ বুকুৱেদি নাৱেৰে যাত্ৰা কৰি স্বাস্থ্যকৰ্মীসকলে সম্পন্ন কৰে প্ৰতিষেধক প্ৰদানৰ কাম। ৩,০০০ জনবসতি থকা অঞ্চলটোত এইবাৰো প্ৰত্যাহ্বান নেওচি সুচিকিৎসক ডাক্তৰ কিশোৰ কেম্প্ৰাৰ নেতৃত্বত স্বাস্থ্যকৰ্মীসকলে চলাই গৈছে কোভিডৰ টীকাকৰণ। বাৰিষাৰ ভৰা জাতিংগা নৈৰ বুকুৱেদি কৰোনাৰ ভেকচিন লৈ নাৱেৰে দুঃসাহসিক যাত্ৰা স্বাস্থ্যকৰ্মীসকলৰ। মাথো সেয়াই নহয়, স্বাস্থ্যকৰ্মীসকলৰ এই যাত্ৰা কেতিয়াবা হয় ট্ৰেক্টৰ, কেতিয়াবা খোজকাঢ়ি, কেতিয়াবা ডাম্পাৰ, নতুবা কেতিয়াবা এনেদৰে ফকলেণ্ডত। সুখবৰ এই যে প্ৰতিকূল পৰিৱেশ তথা আন্তঃগাঁথনিৰ পিছতো ডিমা হাছাও জিলাৰ এই দুৰ্গম অঞ্চলটোত এই পৰ্যন্ত ৭৫% টীকাকৰণ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত জিলাখনৰ স্বাস্থ্যকৰ্মীসকল নিশ্চিতভাৱে প্ৰশংসাৰ পাত্ৰ। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। শাওনৰ পথাৰ, ব্যস্ততাৰ অন্ত নাই কৃষকসকলৰ। পিছে এই বছৰ ব্যতিক্ৰম। পথাৰত ৰোৱনী পূৰ্বতকৈ কিছু সেৰেঙা, কিন্তু তাৰ মাজতেই মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰঠেকেৰাবাৰী গাঁৱত কৃষকে আধুনিক পদ্ধতিত আৰম্ভ কৰিছে ভূঁই ৰোৱা কাম। ৰোৱনীৰ ঠাই লোৱা বিশেষ যন্ত্ৰবিধিৰে কাম আৰম্ভ কৰিছে কৃষকসকলে। মঙলদৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত বৰঠেকেৰাবাৰী গাঁৱৰ কৃষকসকলে বৈজ্ঞানিক পদ্ধতিত ভূঁই ৰোৱা যন্ত্ৰৰে আৰম্ভ কৰিছে খেতি। ৰাজ্যত এতিয়া কোভিড অতিমাৰীৰ সময়, তেনে সময়তে কৃষকসকল পথাৰত ব্যস্ত। কোভিড অতিমাৰী সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰলৈ ওলাই অহা নাই ৰোৱনীসকল, আৰু তেনে সময়তেই কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা এই ভূঁই ৰোৱা যন্ত্ৰবিধ হৈ পৰিছে সবাতোকৈ প্ৰয়োজনীয় বস্তু। মই উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰঠেকেৰাবাৰী গাঁৱত, আৰু এইখন পথাৰত আধুনিক পদ্ধতিত ইতিমধ্যে কৃষিকাৰ্য আৰম্ভ কৰিছে কৃষকসকলে। তাৰপিছত ৰমেশে দেখুৱাব বৈজ্ঞানিক পদ্ধতিত ইতিমধ্যে কৃষকসকলে তেওঁলোকে খেতি আৰম্ভ কৰিছে। যিহেতু কোভিডৰ ভয়াৱহতা আছে, আৰু কোভিডৰ ভয়াৱহতাৰ সময়ত ৰোৱনীসকল বাহিৰলৈকে ওলাই অহাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ আছে বা সংক্ৰমণ হ'ব পাৰে, আৰু এই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বৈজ্ঞানিক পদ্ধতি কৃষকসকলে এই কৃষিকাৰ্য আৰম্ভ কৰিছে। তাৰপিছত ৰমেশে দেখুৱাইছে এয়া মঙলদৈ বৰঠেকেৰাবাৰীৰ দৃশ্য, আৰু মঙলদৈ কৃষি বিজ্ঞানৰ যি কেন্দ্ৰৰ সহযোগত কৃষকসকলে এই যি ভূঁই ৰোৱা কাম ইতিমধ্যে আৰম্ভ কৰিছে। আমি কৃষকসকলৰ ওচৰলৈ যাব বিচাৰিম, যিহেতু কোভিডৰ ভয়াৱহতা আছে, তাৰ মাজতো শাওনৰ পথাৰত আপোনালোক ব্যস্ত। প্ৰতি বছৰে খেতিৰ লগত ব্যস্ত হৈ থকা লোক হিচাপত এইবাৰ কিছু অলপ ব্যতিক্ৰম হ'ব লগা হৈছে, কাৰণ কোভিডৰ ভয়াৱহতা। হয়, নিশ্চয়কৈ। তাৰমানে আমি ভাবিছোঁ কি মেচিনেৰে ৰোলা আমাৰ ৰোৱনীৰ মানে প্ৰয়োজন নহয়। ৰোৱনীসকলে মানে ভয় কৰিছে, মানে বাহিৰলৈ আহিলে তেওঁলোকৰ কোভিডৰ সংক্ৰমণ হ'ব পাৰে। গতিকে আমি ভাবিলোঁ আৰম্ভণিৰ পৰা আমি এইটো ষ্টেপ লৈছোঁ। কঠীয়াবিলাক আমি মেট কৰি পাৰি মানে মেচিনটো আমি কৃষি বিজ্ঞান কেন্দ্ৰ এপাৰ্টৰ পৰা আমি মেচিনটো মানে আনিছোঁ। তেওঁলোকে আমাক মেচিনটো দি দিছে, আমি সেইকাৰণে মেচিনেৰে ৰুবলৈ। কিমান বিঘা মাটি আপুনি খেতি কৰিছে? 10 বিঘা লগাইছোঁ। হয়। আপোনাৰ যি এই ঠেকেৰাবাৰী গাঁওখনত কিমান লোক এনেধৰণে এই পদ্ধতি অৱলম্বন কৰিছে? আমাৰ ইয়াতে এতিয়ালৈকে প্ৰায় 13-14 জন মানে লগালে, আৰু লগাব।
লগাই সুফল পাইছে আপোনালোকে এই খেতি কৰি মেচিনেৰে লগালে আমাৰ মানে ৰোৱনীৰ খৰচটোও কমে আৰু উৎপাদনটো বাঢ়ে এই মাটিত মানে উৎপাদন বাঢ়ে এই ৰোৱনীৰ খৰচটো কমি যায় আৰু মেচিনেৰে আমাৰ 1 লিটাৰ তেল খায় এই এবিঘা মাটিত গতিকে আমাৰ মইতো কম কম সময়ত হয় 1 ঘণ্টাত আমি 2 বিঘা মাটি ৰুব পাৰোঁ যাৰ জৰিয়তে ভূঁই ৰুলে মাত্ৰ এজন লোকে কম খৰচত কম সময়ৰ ভিতৰতেই ভূঁই ৰুব পাৰে কোভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে এই যন্ত্ৰবিধে বৰঠেকেৰাবাৰীত 14 গৰাকী কৃষকক বহু ক্ষেত্ৰত সহায় কৰিছে মঙলদৈ যি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকল আছে তেওঁলোকৰ কথা আলোচনা কৰিম যিহেতু বাইদেউ এবাৰ নতুন পদ্ধতি অৱলম্বন কৰিব লগা হৈছে কোভিডৰ ভয়াৱহতা আছে আৰু কৃষকসকলে ইতিমধ্যে উল্লেখ কৰিছে যে এই পদ্ধতিৰ ফলত কিন্তু তেওঁলোকৰ লাভ হৈছে হয় হয় এইটো আমাৰ একচুৱেলি এপাৰ্ট নামৰ আঁচনি যোনটো আসাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰান্সফৰ্মেশ্যন প্ৰজেক্ট বুলি কোৱা যায় আমি ৱৰ্ল্ড বেংক ফাইনেন্স প্ৰজেক্ট হয় এইটো আমি দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ এপাৰ্ট নামৰ আঁচনিৰ অধীনত আমি ইয়াতে ক্লাষ্টাৰ এটা প্ৰগ্ৰাম লোৱা হৈছে তাতে আমাৰ 5 হেক্টৰ মাটিত আমি 1 হেক্টৰ আমাৰ 7.5 বিঘা কৰি হয় তো আমি 5 হেক্টৰ মাটিত আমি মেট নামৰ যোনটো দলিচা কঠীয়াতলি হয় সেই পদ্ধতিত খেতি কৰিবলৈ আমি দিয়া গৈছে আৰু কৃষকসকলে বহুতখিনি আমাক সহায় কৰিছে তো ইতিমধ্যে আমাৰ প্ৰায় 2 হেক্টৰ মাটি আমাৰ লগোৱা হৈ গৈছে ইয়াতে কমসে কম 20 জনমান খেতিয়ক ইয়াতে জড়িত হৈ আছে আৰু বাকিখিনি পিছৰ দুদিনৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ কাৰণে আপোনালোকে এই পদ্ধতি হয় যোৱা বছৰ আমাৰ বড়ো ছিজনত কৰা হৈছিলে তাতে 1 হেক্টৰৰ প্ৰগ্ৰাম আছিলে কিন্তু এইবাৰ আমি পৰীক্ষামূলকভাৱে যোৱা বছৰ পৰীক্ষামূলকভাৱে কৰা হৈছিলে এইবাৰ বেছি কৰি কৰা গৈছে এইবাৰ খেতি লগাইছে আপোনালোকে হয় আৰম্ভ কৰিছে খেতি আৰম্ভ কৰিছোঁ এইবাৰ যেটো বেলেগ পদ্ধতি কৰিব লগা হৈছে হয় সুবিধা হৈছে না সুবিধা হৈছে এইবাৰ সুবিধা হৈছে হয় কাৰণ এতিয়া আমাৰ কোভিডৰ কাৰণে ৰোৱনীখিনি অহাৰ কাৰণে অলপ অসুবিধা হয় কিছুমান ধৰ অলপ অসুস্থও হৈ আছে গতিকে এইটোত অলপ খৰচটোও কম আৰু কিছু ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ এইটোত মানে এডভান্স হৈছোঁ আৰু সময়টো কমতে হয় আপোনালোকৰ অঞ্চলত কিমানমান বিঘা ইয়াতে এই পথাৰখনত কিমানমান বিঘা খেতি আছে খেতি পথাৰ কিমান বিঘা আছে মোটামুটি আমাৰ টোটেল 1500 বিঘা হ'ব হয় মিনিমাম ক্ৰমান্বয়ে তেওঁলোকে এই পদ্ধতি অৱলম্বন কৰিব ল'ব লাগিব ল'লে তাৰমানে ধন্যবাদ জনাইছোঁ এইসকল আছিলে কৃষক আৰু কৈছোঁ ইতিমধ্যে যি ৰাজ্যত অতিমাৰীৰ যি ভয়াৱহতা এই ভয়াৱহতাৰ সময়ছোৱাত এতিয়া কৃষকসকলে আধুনিক পদ্ধতিত বৈজ্ঞানিক পদ্ধতিত তেওঁলোকে কৃষিকাৰ্য আৰম্ভ কৰিছে যিহেতু ৰোৱনীসকল পথাৰলৈকে আহিব পৰা নাই আৰু এই পদ্ধতিৰ জৰিয়তে সফল হ'ব বুলি কৃষকসকলে আশা প্ৰকাশ কৰিছে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট সাংস্কৃতিক কৰ্মী ব্যৱসায়ী আৰু মূলতঃ তেওঁৰ পৰিচয় হৈছে প্ৰকৃতিপ্ৰেমী এইগৰাকী প্ৰকৃতিপ্ৰেমীৰ যি বাসগৃহ সেই বাসগৃহ চৌহদত কি নাই সেই কথা আমি তেওঁৰ পৰাই পোনে পোনে জানিম আপোনাৰ পৰা পুনতে জানিব বিচাৰিম আপোনাৰ এই চৌহদত কি নাই নাই বহুত বস্তুৱে নাই তাৰপৰা মানে মোৰ ককাৰ দিনৰ পৰাই আচলতে আমাৰ ঘৰত বিভিন্ন ধৰণৰ গছ ৰোৱা এটা পৰম্পৰা আছে আমাৰ ঘৰত তেতিয়াৰ দিনতে ডালচেনি লং অলস্পাইচ তাৰপিছতে এইবিলাক বিভিন্ন জাতৰ আম এনেকুৱা টাইপৰ গছ আমাৰ ঘৰত ভৰ্তি হৈ আছিলে এইবিলাক লাহে লাহে মৰিলে এইবিলাক 100 বছৰ আগৰ কথা আৰু মই এতিয়া অকণমান ময়ো কালেকশ্যন কৰিছোঁ গছ মানে কি এতিয়া য'তেই যাওঁ এনেকুৱা হৈছে এটা বেমাৰৰ নিচিনা হৈছে য'তেই যাওঁ তাৰমানে গছ পুলি দেখিলে তাৰ কালেকশ্যন কৰোঁ ইভেন মোৰ তাতে মই সেই বিদেশলৈ যাওঁতে তাতো সেই তেনেকুৱা গুটি আনি পেলাই পচাই মোৰ তাতে এতিয়া সেইবিলাক গছো হৈছে গতিকে এটা আমাৰ এটা হেৰি নিচিনা হৈ গ'ল এতিয়া মানে এটা মেনিয়া টাইপ হৈ গ'ল মোৰ যে মানে গছ দেখিলে ৰুব মন যায় আৰু জংঘলত থাকি ভাল পাওঁ এতিয়া আমাৰ ঘৰৰ মানে পিছফালেও এখন ডাঙৰ বাৰী এখন আছে সেই বাৰীখন মই পূৰা ভাৰ্জিনকৈ ৰাখিছোঁ একদম তাত মানে কোনো ধৰণৰ তাতে মানে হেৰি কৰিব দিয়া নাই চাৰিওফালেতো 3 মহল গছটো নাকাটিব কিন্তু আমাৰ মানুহে মানে গছডাল দেখিলেই তাৰ মানে প্ৰায়বোৰ মানুহ মই চাইছোঁ শিক্ষিত মানুহ গছডাল দেখি যোৱাৰ লগে লগে সি CFTত দেখে কিমান কাঠ ওলাব কাঠৰ মূল্য কিমান সেই গোটেই বস্তুবোৰ মানে সেই বস্তুটো আগতে যোগ কৰে আচলতে সেইটো নহয় গছৰ উপকাৰটো যিটো আমাক কৰে সেই উপকাৰটো এই CFT কাঠ বা ফাৰ্নিচাৰৰ কাঠ বা ঘৰ বনোৱা আচবাবৰ বাণিজ্যিক কাঠতকৈ আমাৰ যিটো এনভাইৰনমেণ্টটো যিটো কৰি ৰাখিছে গছে সেই গছখিনি সেইখিনি অন্ততঃ যিখিনি ক্ষতি হ'ল
আমাৰতো সেই বন বিষয়া তাৰপিছতে ৰাজনৈতিক নেতা সেইবোৰেই শেষ কৰিলে চব এই ডাঙৰ ডাঙৰ বনাঞ্চলবোৰ সেইবিলাক আপুনি সেইবোৰ ৰাখিবও নোৱাৰে আমাৰ নিচিনা মানুহে এইবিলাক একো কৰিব নোৱাৰোঁ গতিকে এই নিজৰ যিটো চহৰ আছে বা নিজৰ যিখিনি বাৰী আছে বা অলাগতিয়াল যিখিনি মাটি আছে তাত এটলিষ্ট প্ৰত্যেকেই 10জোপা 5জোপাকৈ গছ ৰুওক গছৰ পৰা প্ৰকৃতিৰ সহায় হ'ব মানৱ জাতিৰ সহায় হ'ব মানৱ জাতিটো জীয়াই থকাৰ কাৰণে আৰু দীৰ্ঘদিন জীয়াই থকাৰ কাৰণে মই ভাবোঁ তাৰ বাহিৰে কোনো উপায় নাই দেখিছে কি হৈছে গছ ভালপোৱা এইগৰাকী ব্যক্তিয়ে ককাকে ৰৈ যোৱা 100-150 বছৰ গৰকা গছজোপা আজিও প্ৰতিপালন কৰি আহিছে কোনোদিনেই কোনো গছপুলি কাটি নোপোৱা সুদীপ্ত তামুলী সমাজৰ বাবে এক আদৰ্শ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট কোভিডৰ জটিল পৰিস্থিতিৰ সময়ত যোৰহাট জিলাৰ মৰিয়নিৰ শিলিখা চাহ বাগিচাই জনকল্যাণমূলক আঁচনিৰ অধীনত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ কেইবাটাও মূল্যৱান চিকিৎসা সামগ্ৰী আগবঢ়াই সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে বাগিচাখনৰ মহাপ্ৰবন্ধক কাৰ্তিক নাৰায়ণ সিঙৰ বিশেষ প্ৰচেষ্টাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ বাগিচাখনৰ তৰফৰ পৰা এটা ECG মেচিন এটা চিৰিঞ্জ ষ্টেৰিলাইজাৰৰ উপৰি অন্যান্য চিকিৎসা সামগ্ৰী আগবঢ়ায় আনহাতে চিকিৎসা মহাবিদ্যালয়খনলৈ ৰোগীৰ সহায় হোৱাকৈ চিকিৎসা সামগ্ৰী আগবঢ়াই আনন্দ লাভ কৰা বুলি প্ৰকাশ কৰে বাগিচা মহাপ্ৰবন্ধক কাৰ্তিক নাৰায়ণ সিঙে At present, the whole world is the panic of the COVID. If we have a mind, so why not we people do something our Assams? We are very grateful to our Honorable Chief Ministers and our medical college superintendent and the principal JMC Jorhat. They are the very active parts during the COVID times. Our workers, our surrounding of the peoples, going to the medical college for the better treatments. One day, myself and our welfare officer, Abhijit Vora, went to theirs, Sindar Singh Horiam. So then I think, why not some contribute there? উল্লেখযোগ্য যে শিলিখা চাহ বাগিচাই কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ উপৰি হবিবৰ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় আৰু মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ বিভিন্ন চিকিৎসা সামগ্ৰী আগবঢ়াইছিল আনহাতে কোভিড মহামাৰীৰ এই জটিল ক্ষণত চিকিৎসা ক্ষেত্ৰত সহায় হ'ব পৰাকৈ চিকিৎসা সামগ্ৰী আগবঢ়োৱাৰ বাবে শিলিখা চাহ বাগিচাৰ সামাজিক দায়বদ্ধতাক প্ৰশংসা কৰে ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সম্পাদক পাৰ্থ প্ৰতীম শৰ্মা আৰু সহকাৰী শ্ৰম আয়ুক্ত জগত জীৱন দত্তই Mr. K.N. Singh and his management people in presence of people from Management Association has handed over 2 numbers of CT scan machine and other medical aids to the principal of Jorhat Medical College Hospital, and this is the first initiative in the district taken by Shilikha Tea Garden. Today this program at Jorhat Civil Hospital, Jorhat Medical College was a grand success. The brainchild of K.N. Singh of social responsibility has been appreciated by the principal and the senior superintendent and all others of Jorhat Medical College, and it's a great thing. It's a big milestone in the history of the tea industry, and this is the first garden in this area to have contributed so much for the benefit of the industry. চিকিৎসা সামগ্ৰী প্ৰদান অনুষ্ঠানত শিলিখা চাহ বাগিচাৰ মহাপ্ৰবন্ধকৰ উপৰি অসম চাহ খেতিয়ক সন্থাৰ সম্পাদক অনুজ ভূঞা উত্তৰ পূৰ্বাঞ্চল চাহ সন্থাৰ সম্পাদক মনীষা শৰ্মা জনকল্যাণ বিষয়া অভিজিত বৰাৰ লগতে বহুকেইগৰাকী বিশেষ ব্যক্তি উপস্থিত থাকে
মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18, অসম নৰ্থ ইষ্ট। শুকান বাহত প্ৰাণ পাই উঠিছে অযোধ্যাৰ ৰাম মন্দিৰে। মৰিগাঁৱৰ এগৰাকী শিল্পীৰ সুনিপুণ হাতত মূৰ্ত ৰূপ পাইছে ৰাম মন্দিৰে। বিগত 2 বছৰে ৰাজ্যত কৰোনাৰ বিভীষিকাৰ বাবে সকলো আবদ্ধ হৈ পৰিছে নিজৰ ঘৰখনতে। ইয়াৰ মাজতে একাংশই নামি পৰিছে সৃষ্টিশীল কৰ্মত। এই দৃশ্য মৰিগাঁৱৰ। অযোধ্যাত নিৰ্মাণ হৈ আছে ৰাম মন্দিৰ। সেই ৰাম মন্দিৰৰ এক আৰ্হি মৰিগাঁও জিলাৰ গুণামাৰৰ ধীৰাজ পাটৰ নামৰ এই যুৱকজনে বাঁহেৰে সাজি উলিয়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিয়াৰ লক্ষ্যৰে লকডাউনৰ সময়ছোৱাত ধীৰাজে নিৰ্মাণ কৰি উলিয়াইছে বাঁহৰ এই ৰাম মন্দিৰ। যুৱকজনে গুগলত ফটো চাই প্ৰথমে আৰম্ভ কৰিছিল এই সঁজুলিসমূহ নিৰ্মাণৰ কাম। লকডাউনৰ সময়ছোৱাত ঘৰতে আবদ্ধ থাকি যুৱকজনে হাতত লৈছিল এই কাম আৰু এতিয়া যুৱকজনে হেঁপাহেৰে নিৰ্মাণ কৰি উলিয়াইছে ৰাম মন্দিৰটো। বাঁহেৰে ধীৰাজ পাটৰে নিৰ্মাণ কৰা এই ৰাম মন্দিৰটো সম্পূৰ্ণ হ'লেই তেওঁ উপহাৰ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগবঢ়াবলৈ অতিকৈ আগ্ৰহী। মোবাইলত মানে ল'ৰাটো মোবাইলৰ পৰা মানে ফটোটো চালোঁ, চাই এসপ্তাহমান সম্পূৰ্ণ মানে মই ফটোটোৰ ওপৰতে সোমাই পৰিলোঁ মানে ফটোটোৰ ভিতৰত। তাৰপিছতে আৰম্ভ কৰি এসপ্তাহমান গ'ল, তলৰ পিনটো মানে বনাওঁতে তাকে বনোৱা কৰি এসপ্তাহমান খেলিলোঁ। অৱশেষত গৈ মানে বনাই মানে বনাই জোখমাখবিলাক মানে নিমিলে, খালি মানে মোবাইলত ফটোত চাইছিলোঁ যে অকণ অসুবিধা হয় আৰু শেষত গৈ যাতে আৰম্ভণিৰ পৰা মানে কেনেকৈ হ'ব এই বস্তুটো মই আনি ল'লোঁ। আপোনাৰ যোৱা মাহৰ 17 তাৰিখ আৰম্ভ দিন, আজিতো 23 তাৰিখ হৈছে, এমাহ 5 দিনমান হৈছে। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।